বঙাইগাঁও জিলাৰ চাকলাত উচ্চ শিক্ষানুষ্ঠান ইংলিছ এডুকেশ্যন একাডেমীৰ শুভাৰম্ভ কৰে অসমৰ দায়িত্বত থকা সঞ্চালক জাহিদুল হুছেইনে। শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মানিকপুৰ কলেজৰ অধ্যাপক ডক্টৰ আব্দুল লতিফ, কোকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম, বিশিষ্ট সমাজকৰ্মী আলহাজ ৰফিকুল ইছলাম, শিক্ষক ইকবাল হুছেইন সহ বহু লোক। অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব। লগতে BA, BSc, BCom, BBA, BCA, MCom, MA আছে আমাৰ অল অসমত আৰু ইয়াত মানে চাকলা মোক আছে মই এইটো বিচাৰোঁ যে ইয়াত মানে এক্সাম দিয়ক, ইয়াত এক্সাম দিয়ক, এইবিলাক মই বিচাৰোঁ। কি সুবিধা ইয়াতে পাব? ইয়াত আছে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী আছে আৰু আপোনাৰ BA, BSc, BCom, MBA আছে। ইয়াত অনলাইন এক্সাম হয়, টোটালি ডিজিটেল। কি উদ্বোধন কৰিল? হয়, ইয়াতে ছাত্ৰ ছাত্ৰীসকলে কি সুবিধা পাব? আচলতে আপোনালোকে যিবিলাক ষ্টুডেণ্ট ফেইল কৰিছে, ঘৰত বহি আছে আৰু ৰানিং ষ্টুডেণ্ট যিবিলাক আছে, তাত ইয়াত এক্সাম দিলে মানে আমাৰ গাইডলাইনছত পাছ কৰিব আৰু এইটো সুবিধা হ'ব। আৰু অনলাইনবিলাক যিবিলাক গ্ৰুপ হ'ব চব অনলাইন হ'ব আৰু আইডেণ্টি কাৰ্ড অনলাইন পাব আৰু টিচাৰ আৰু ভিডিঅ' তাত থাকিব, ভিডিঅ' ডাউনলোড কৰি চাব পাৰিব আৰু আপোনাৰ টিচাৰো অনলাইন পাব, চব কিছু অনলাইন পাব। আপোনাৰ নাম আৰু পদবী? মোৰ নাম জাহিদুল হুছেইন। ইংলিছ এডুকেশ্যন একাডেমীত আজি শুভ উদ্বোধন নতুনকৈ এটা শাখা চাকলাত গঢ়ি উঠিলে। এই অনুষ্ঠানৰ যোগেদি যিসকলে ড্ৰপ আউট ছাত্ৰ ছাত্ৰী, যিসকল বিভিন্ন কাৰণত স্কুলৰ পৰা ফালৰি কাটি বিভিন্ন কামত নিয়োজিত হ'ব লগা হৈছে, সময়ৰ অভাৱতে হওক বা অৰ্থৰ অভাৱতে হওক, যিসকল ছাত্ৰ ছাত্ৰীয়ে আধাতে পঢ়া সামৰিবলগীয়া হৈছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আচলতে বিশেষ সুবিধা ইয়াত প্ৰদান কৰা হ'ব। আৰু এই বিদ্যালয়খনত যিহেতু অনলাইন এডুকেশ্যন ছিষ্টেমত এই বিদ্যালয়খন চলিব, অনলাইনতে পৰীক্ষা দিব পাৰিব, ক'তো যাব নালাগে, এক্সট্ৰা খৰচ ইমান নাথাকে। সকলোখিনি মানে শিক্ষা বিদ্যায়তনিক যিখিনি বস্তু, যেনে কিতাপ অনলাইনত পাব, টিচাৰ অনলাইনত পাব, গোটেইখিনি অনলাইনতে পাব। আৰু স্পেচিয়েলি বিশেষভাৱে প্ৰত্যেকজন যিসকল ছাত্ৰ ছাত্ৰী আধাতে পঢ়া সামৰিবলৈ গৈছে, তেওঁলোকে সুন্দৰভাৱে ইয়াত পৰীক্ষা দি পেলাই নিজকে মানে কি কৰিব পাৰিব, উন্নতি কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত। আৰু ইয়াৰ জৰিয়তে যদি কোনোবাই ভাবিছে হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত এডমিশ্যন লৈ পেলাই যদি কোনোবাই ভাল ৰিজাল্ট ইয়াৰ পৰা কৰে, তেওঁ নীট পৰীক্ষাও দিব পাৰে, তেনেকুৱা প্ৰভিজন আছে। আৰু গোটেইখিনি ইকুইভেলেণ্ট হয় HSLC, হায়াৰ ছেকেণ্ডেৰী। আৰু ইয়াৰ উপৰিও যদি আৰু BA, MBA, BCA, MA, BEd, যিকোনো LLB যিমানবোৰ আছে উচ্চ শিক্ষাৰ কাৰণে যিখিনি শিক্ষা ব্যৱস্থা আছে, তেওঁলোকে ইয়াত এডমিশ্যন ল'ব পাৰিব। কিন্তু পৰীক্ষাটো হয়তো অলপ বেংগলত গৈ, পশ্চিমবংগত গৈ পেলাই দিব লগা হ'ব পাৰে। মই আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে এই অনুষ্ঠানখন মানে প্ৰচাৰ অলপ ভালদৰে হওক, এইখিনিও আশা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকল আধাতে পঢ়া সামৰিবলগীয়া হোৱা ছাত্ৰ ছাত্ৰী যাতে উন্নতি কৰিব পাৰে, তাৰ বাবে মই সেই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি দিছোঁ, তোমালোকে ইয়াত আহা, নামভৰ্তি কৰা আৰু নিজকে মানে অনাগত দিনত আগুৱাই যাতে যাব পাৰি তাৰ ব্যৱস্থা